বিআরবিএল হোক বা আমার রেলওয়ে ওয়ার্কশপে হোক বা সিভিল এসডি অফিসে হোক, বিলসমূহে হোক, মন্দিরসমূহে হোক, এইসমূহ স্থান এইবাৰ কাপ খাই তাৰমানে আমাৰ বিটিআৰৰ পৰা কাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে। বঙাইগাঁৱত উপস্থিত পি বৰ্মা আয়োগ। বিটিআৰৰ গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিকৰণক লৈ আয়োগৰ 3জনীয়া দলে মতামত গ্ৰহণ কৰে। বঙাইগাঁৱৰ আৱৰ্ত ভৱনত পি বৰ্মা আয়োগৰ দল উপস্থিত হৈ ৰাইজৰ মতামত গ্ৰহণ কৰে। আয়োগৰ ওচৰত বিটিআৰৰ পৰা অজনজাতি অধ্যুষিত গাঁওসমূহ কৰ্তনৰ দাবী উত্থাপন কৰে বিভিন্ন দল সংগঠনে। আক্ৰাছু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে অজনজাতি গাঁও বিটিআৰৰ পৰা কৰ্তনৰ দাবী উত্থাপন কৰে। 2003 চনত বিটিচি গঠনৰ সময়ছোৱাত জোৰ জুলুমকৈ অন্তৰ্ভুক্তিকৰণ কৰা কৰ্তনৰ দাবী আয়োগৰ ওচৰত উত্থাপন কৰে। আয়োগৰ মতামত গ্ৰহণৰ সময়ছোৱাত অধ্যক্ষ পি বৰ্মাৰ লগতে ডালিম বায়ন আৰু জয়ন্ত বসুমতাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে 2020 চনৰ 27 জানুৱাৰীত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ লগত এপছু আৰু NDFBৰ মাজত বিটিআৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ 3.1 নং ধাৰা মৰ্মে বিটিআৰত জনজাতীয় গাঁও অন্তৰ্ভুক্তি আৰু অজনজাতীয় গাঁওসমূহ কৰ্তনৰ বাবে ৰাজ্য চৰকাৰে পি বৰ্মা আয়োগ গঠন কৰে। পি বৰ্মা আয়োগৰ দলে প্ৰথমবাৰৰ কাৰণে ৰাইজৰ মতামত গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বঙাইগাঁৱত উপস্থিত হয়। তো আমি যেতিয়া বিটিচি চুক্তি হয় আচলতে তেতিয়াও আমি অপ'জ কৰিছিলোঁ যে নম্বৰৰ যিবিলাক গাঁও নন ট্ৰাইবেল যিবিলাক গাঁও 50% হেৰিত যিবিলাক নমছত যিবিলাক নপৰে সেই গাঁওবিলাক সোমাব নালাগে বুলি আমি বিটিচিৰ সময়তো কৰিছোঁ। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিহেতু বিটিআৰ চুক্তিৰ কাৰণে এটা অপশ্যন ৰাখিছে যে যিসকল সীমামূৰীয়া গাঁও তাৰমানে নম্বৰ গাঁও আছে 50%ৰ যিটো নমছ সেই নমছত নপৰে সেই গাঁওবিলাক কৰ্তন কৰিব লাগে বুলি এটা বিটিআৰ চুক্তিত আছে। আজি আয়োগক আমি সেই কথাটোৱে ক'লোঁ আৰু আজি বিশেষভাৱে আমি বঙাইগাঁও জিলাৰ সংলগ্ন যিকেইটা ৰাজহ চক্ৰ ধৰি লওক কোকৰাঝাৰ ৰাজহ চক্ৰ, চিডলি ৰাজহ চক্ৰ, তাৰপিছত বিজিনী ৰাজহ চক্ৰ, এই ধৰণৰ এইকেইটা ৰাজহ চক্ৰৰ আমি মোটামুটি 60খনমান ৰেভিনিউ গাঁৱত আজি আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিলোঁ। আৰু এইবিলাক আচলতে বিটিআৰ চুক্তিমতে এই গাঁওবিলাক কৰ্তন হ'ব লাগে। কাৰণ আমি যিবিলাক গাঁৱত দিছোঁ নাম দিছোঁ সেই গাঁওবিলাকত ট্ৰাইবেলৰ সংখ্যা, মই বড়ো বুলি কোৱা নাই, ট্ৰাইবেলৰ সংখ্যা খুব কম, 50%ৰ নম মানে পূৰণ নকৰে। গতিকে আমি আয়োগক এই কথাটো স্পষ্টভাৱে কৈ দিছোঁ আৰু অসম চৰকাৰেও যাতে এই বিষয়বস্তুটো অলপ গুৰুত্ব সহকাৰে লৈ সমস্যাটো সোনকালে সমাধান কৰে। আয়োগে ক'লে যে আপোনালোকৰ যিসমূহ দল সংগঠন আছে এই সংগঠনসমূহ তথা ৰাইজৰ যিসমূহ দাবী আছে এই দাবীসমূহ আমাক দিয়ক, আমি এক বৈঠক বহিম, সেই বৈঠকতে চূড়ান্ত কৰা হ'ব, আপোনালোকৰ দাবীসমূহ বিবেচনা কৰা হ'ব। আমাক পজিটিভ দৃষ্টিভংগী দেখুৱাইছে এই ক্ষেত্ৰত। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে আমাৰ বঙাইগাঁও জিলাৰ যি আমাৰ ৰেলৱে ৱৰ্কশ্বপ আছে, আমাৰ BRPL আছে, আমি বিলাসীপাৰা মহকুমাৰ যিটো মানে আমাৰ মহকুমাধিপতিৰ কাৰ্যালয় আছে সেই কাৰ্যালয়টোই মানে আমাৰ বিটিআৰত অন্তৰ্ভুক্তি হৈছে, অথচ তাত নন ট্ৰাইবেল আশে পাশে সেই ধৰণৰ যি পপুলেশ্যন কেটাগৰী থাকিব লাগে সেই ধৰণৰ নাই, তথাপিও আমাৰ মানে তাত বিটিআৰত অন্তৰ্ভুক্তি হৈছে। তাৰপিছত আমাৰ যি ধীৰ বিল আছে, দিবলাই বিল আছে, আমাৰ চক্ৰশিলা যিটো, তাৰপিছত আমাৰ যি ঐতিহাসিক স্থান সকলোৱে গম পায় তীৰ্থস্থান যি মানে মহামায়া, চাংঘাট ইত্যাদি কৰি বিভিন্ন আমাৰ যি ঐতিহাসিক স্থানসমূহ আছে বা যেনেকৈ ক'লোঁ BRPL, এই ধৰণৰ বস্তু মানে দুৰ্ভাগ্যজনকভাৱে বিটিআৰ চুক্তিত বা বিটিচি চুক্তি মৰ্মে সেইসমূহ অন্তৰ্ভুক্তি হৈছিল। কিন্তু তাত নন ট্ৰাইবেল অজনজাতি মানুহে গৰিষ্ঠ সংখ্যক নিয়াৰ এবাউট 90%তকৈ অধিক আছে। গতিকে এইসমূহ আমি কৰ্তন কৰাৰ কাৰণে বিটিআৰৰ পৰা কৰ্তন কৰাৰ কাৰণে আমি আক্ৰাছো আৰু লগতে আমাৰ অন্যান্য দল সংগঠনে আমি পি বৰ্মাৰ নেতৃত্বত যে আয়োগ ইয়াত আজি আহিছে বঙাইগাঁৱত তাক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ যিসমূহ গাঁও আছে ধৰ মানে সীমান্তমূৰীয়া যি গাঁৱৰ কথা কোৱা হৈছে তাত আমি 7 তাৰিখে আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চিৰাং, কোকৰাঝাৰ, বঙাইগাঁওকে ধৰি ওদালগুৰিকে ধৰোঁ, বাক্সাকে ধৰি যিসমূহ গোটেই অসমৰ যি জিলা আছে এই জিলাসমূহে 7 তাৰিখে আমাক কেন্দ্ৰীয় সমিতিয়ে সকলোৰে নিজা নিজা গাঁৱৰ যিসমূহ তালিকা আছে আমাক প্ৰদান কৰিব